শংকৰ সংঘৰ মঞ্চলৈ আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ কৰে মই ৰাতি শুব নোৱাৰো মোৰ অন্তৰ কান্দি উঠে যেতিয়া সংঘৰ মঞ্চলৈ বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ কৰে মই গোটেই ৰাতি শুব নোৱাৰো মোৰ অন্তৰ কান্দি উঠে ৰঙিয়াৰ মৰাণজানত চলি আছে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে ৰঙিয়াৰ হাতীখোলা পথাৰ লোকে লোকাৰণ্য হৈ পৰিছে অধিৱেশনথলী সমগ্ৰ ৰাজ্যৰ পৰা আহিছে ভকত বৈষ্ণৱ আই মাতৃ বাপ বান্ধৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ তথা আই মাতৃৰ হৰিনাম কীৰ্তনত মুখৰিত হৈছে সমগ্ৰ অধিৱেশনস্থলী আজি অধিৱেশনত উপস্থিত থাকি সাংসদ আজমলৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শংকৰ সংঘৰ মঞ্চলৈ আজমলৰ দৰে ব্যক্তিক আমন্ত্ৰণ জনালে মই ৰাতি শুব নোৱাৰো মোৰ অন্তৰ কান্দি উঠে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে এনে ব্যক্তিক কেতিয়াও আমন্ত্ৰণ নজনাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সংঘৰ মঞ্চলৈ বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ কৰে মই গোটেই ৰাতি শুব নোৱাৰো মোৰ অন্তৰ কান্দি উঠে যিজন ব্যক্তিয়ে নাৰী সমাজক ভোগৰ পণ্য বুলি গণ্য কৰে যিজন ব্যক্তিয়ে নাৰী সমাজক বুৰখাত থাকিব লাগে বুলি গণ্য কৰে যিজন ব্যক্তিয়ে নাৰী সমাজক সন্তান জন্ম দিয়াৰ এক মেচিন বুলি গণ্য কৰে তেনে ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত কেতিয়াও একত্ৰিত নহয় আৰু তেনে ব্যক্তিক সংঘৰ এই পবিত্ৰ মজিয়ালৈ আমি কোনেও মাতি আনিব নালাগে মই এই আজিৰ এই অধিৱেশনত সকলো বাপ বান্ধৱলৈ হাত জোৰি এইষাৰ মই বিনতি কৰিছো আৰু মই আশা কৰিছো যে যেতিয়ালৈকে অসম চৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও আৰ্থিক অভাৱ অনুভৱ কৰিব নালাগে আৰু তাৰ কাৰণে আপোনালোকে যেন সদায় এনে ব্যক্তিক এই অনুষ্ঠানলৈ মাতিব যি ব্যক্তিয়ে বিনা দ্বিধাই বিনা বাক্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি মানি লয় যিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে নিজক মহিয়ান কৰিবলৈ সংকল্প লয় ব্যুৰো ৰিপৰ্ট অসম লাইভ 24